নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 16 হয় আজিৰ এই ডে 16ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ডু ডিড ডাজ এই তিনিটা অক্সিলাৰি ভাৰ্ব আমি কি কি কাৰণত ব্যৱহাৰ কৰিব পাৰো আপোনালোকে হয়তো নিশ্চয় জানে যে নিগেটিভ আৰু ইন্ট্ৰোগেটিভ সেন্টেন্সত আমি ডু ডিড ডাজ ব্যৱহাৰ কৰো কিন্তু এনে কিছুমান এফাৰ্মেটিভ সেন্টেন্স থাকে যিবোৰ এফাৰ্মেটিভ সেন্টেন্সটো আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিব লগা হয় গতিকে আজিৰ এই ভিডিওটো আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আমি যদি এনে ধৰণৰ বাক্য ক'ব লগা হয় বা এনে ধৰণৰ কিছুমান এফাৰ্মেটিভ সেন্টেন্স ক'ব লগা হয় যিবোৰ বাক্যত ডু ডিড ডাজৰ সহায় ল'ব লাগে তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিম বা কেনেদৰে বাক্যবোৰ ক'ব পাৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাওক আৰু হেখলৈকে চালে আপোনালোকে ডু ডিড ডাজৰ প্ৰত্যেকটো ইউজৰ বিষয়ে এই ভিডিওটোৰ পৰা জানিব পাৰিব আৰু এই ভিডিওটোত মই ডু ডিড ডাজৰ 5টা ইউজৰ বিষয়ে কৈছো আৰু এইখিনিতে আপোনালোকৰ বাবে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজে কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে অতি সহজ পদ্ধতিৰে কোনো নোট মুখস্থ নকৰাকৈ ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ নাম আৰু এড্ৰেছ এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে আমাৰ ফালৰ পৰা আপোনাক ক্লাছৰ সবিশেষ জনোৱা হ'ব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় জানে যে ডু ডিড ডাজ এই তিনিটা অক্সিলাৰি ভাৰ্ব আমি ইন্ট্ৰোগেটিভ আৰু নিগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰোঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে প্ৰথমতে এই কনসেপ্টটো আমি বুজি ল'বলৈ যত্ন কৰোঁ আমি ইন্ট্ৰোগেটিভ সেন্টেন্সত ডু ডিড ডাজ ব্যৱহাৰ কৰোঁ প্ৰেজেন্টত ডু আৰু ডাজ আৰু পাষ্টৰ যিকোনো সাবজেক্টৰ লগত আমি ডিড ব্যৱহাৰ কৰিব পাৰোঁ সো কেনে ধৰণে আমি ব্যৱহাৰ কৰোঁ প্ৰথমতে দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰোঁ তাৰ পিছত মই আপোনালোকক নেক্সট কনসেপ্ট কেইটা ক'বলৈ যত্ন কৰিম সো ফাৰ্ষ্ট সেন্টেন্সটো কি কৈছে ডু ইউ ৰিড নিউজ পেপাৰ মই আপোনাক প্ৰশ্ন কৰিছোঁ ইন্ট্ৰোগেটিভ সেন্টেন্স সো মই বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিছোঁ ডু ইউ ৰিড নিউজ পেপাৰ তুমি নিউজ পেপাৰ পঢ়া নে যদি আপুনি ক'ব বিচাৰে যে মই নিউজ পেপাৰ নপঢ়ো বুলি কওঁতে আপুনি দূৰ সহায় লৈ বাক্যটো ক'ব লাগিব আপুনি ক'ব লাগিব আই ডোন্ট ৰিড নিউজ পেপাৰ মই নিউজ পেপাৰ নপঢ়ো আমি প্ৰেজেন্টত মই অলৰেডি আপোনালোকক কৈ আহিলোঁ যে যিমানবোৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আছে সেইকেইটাৰ সাবজেক্টৰ লগত আমি ডাজ ইউজ কৰিম আৰু বাকি সাবজেক্টবোৰৰ লগত আমি ডু ব্যৱহাৰ কৰিম প্ৰেজেন্টত সো এতিয়া আমি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টৰ এটা এক্সাম্পল চাবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে ডাজ সি প্লে ফৰ দ্য নেশ্যন এই বাক্যটো চাকি ক'লে ডাজ সি প্লে ফৰ দ্য নেশ্যন তাই দেশৰ কাৰণে খেলে নেকি ডাজ সি প্লে ফৰ দ্য নেশ্যন তাই দেশৰ বাবে খেলে নেকি এনে ধৰণে কওঁতে আমি ক'লো বাক্যটো ডাজ সি প্লে ফৰ দ্য নেশ্যন প্ৰশ্নবোধক বা ইন্ট্ৰোগেটিভ সেন্টেন্স হোৱাৰ বাবে আমি ডাজৰ হেল্প ল'লো মই যদি কওঁ যে তাই দেশৰ বাবে নেখেলে তেতিয়া মই ক'ম সি ডাজন্ট প্লে ফৰ দ্য নেশ্যন তাই দেশৰ কাৰণে নেখেলে সো ইন্ট্ৰোগেটিভ আৰু নিগেটিভ সেন্টেন্সত আমি ডু ডিড ডাজৰ সহায় লৈছোঁ ঠিক তেনেধৰণে মই যদি এটা পাষ্টত বাক্য কওঁ যে Did he inform them পাষ্টত হোৱাৰ বাবে মই ডিড ব্যৱহাৰ কৰিলোঁ মই বাক্যটোৰ দ্বাৰা সুধিছোঁ যে তেওঁ সিহঁতক খবৰ দিলে নে বা দিছিল নে এনে ধৰণে কওঁতে আমি বাক্যটো ক'লোঁ ডিড হি ইনফৰ্ম দেম তেওঁ সিহঁতক খবৰ দিছিল নে ঠিক তেনেধৰণে এই বাক্যটো যদি মই নিগেটিভত কওঁ তেতিয়া মই ক'ব লাগিব হি ডিডন্ট ইনফৰ্ম দেম তেওঁ সিহঁতক খবৰ দিয়া নাছিল এনে ধৰণে নিগেটিভ আৰু ইন্ট্ৰোগেটিভত আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিলোঁ এতিয়া চাওঁ আমি নেক্সট কি কাৰণত আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিব পাৰোঁ সো নেক্সট আমি ডু ডিড ডাজ ব্যৱহাৰ কৰোঁ আমি ডু ডিড ডাজ এই অক্সিলাৰি ভাৰ্ব কেইটা মেইন ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আমি মেইন ভাৰ্ব হিচাপে কেনেদৰে ব্যৱহাৰ কৰোঁ আমি মই যদি এটা বাক্য কওঁ যে মই কৰোঁ বুলি কওঁতে আমি ক'ব পাৰোঁ আই ডু মানে হ'ল মই কৰোঁ ঠিক তেনেধৰণে মই যদি এটা কমপ্লিট বাক্য কওঁ যে আই ডু মাই হোমৱৰ্ক এভৰিডে মই মোৰ হোমৱৰ্ক সদায় কৰোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই ডু মাই হোমৱৰ্ক এভৰিডে এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে ঠিক তেনেধৰণে আমি কেতিয়াবা ডাজো ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে হি অৰ চি ডাজ হি বা তাই কৰে বুলি কওঁতে তাই প্ৰেজেন্টত কৰে বুলি কওঁতে আমি ডাজ ক'ম হি ডাজ বা চি ডাজ এনেধৰণে ক'ব পাৰোঁ ঠিক তেনেধৰণে তাৰ এটা যদি মই এটা কমপ্লিট সেন্টেন্স ক'বলৈ যাওঁ মই যদি এটা বাক্য কওঁ যে সি ডাজ হাৰ বেষ্ট ইন এভৰি চিটুৱেশ্যন তাই
সকলোতকৈ উত্তম কৰে ইন এভৰি সিচুৱেশ্যন প্ৰত্যেকটো সিচুৱেশ্যনতে তাই সকলোতকৈ উত্তম কৰে এনেধৰণে কওঁতে আমি ডাজটো এজ এ মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিলোঁ ঠিক তেনেধৰণে কেতিয়াবা আমি কওঁ ইউ ডিড হি ডিড আই ডিড এনেধৰণে আমি ক'ব পাৰোঁ মই কৰিছিলোঁ তেওঁ কৰিছিল তুমি কৰিছিলা এনেধৰণে কওঁতে আমি ডিড পাষ্টত ব্যৱহাৰ কৰিলোঁ চ' আমি কেনেদৰে ব্যৱহাৰ কৰোঁ এটা কমপ্লিট চেণ্টেঞ্চ চাবলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে হি ডিড এ গ্ৰেট জব এই বাক্যটো চাওক কি ক'লে হি ডিড এ গ্ৰেট জব সি এটা মহান কাম কৰিছিল সি এটা বা তেখেতে এটা মহান কাম কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ হি ডিড এ গ্ৰেট জব এনেধৰণে আমি ডিড ডু ডিড ডাজ এইকেইটা আমি এজ এ মেইন ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি ডু ডিড ডাজটো বাক্যত জোৰ দিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আমি বাক্য এটা যেতিয়া জোৰ দিবলৈ যাওঁ যেতিয়া ইম্পেৰেটিভ চেণ্টেঞ্চ এটা ক'বলৈ যাওঁ আৰু ইম্পেৰেটিভ চেণ্টেঞ্চটোত যেতিয়া জোৰ দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইম্পেৰেটিভ চেণ্টেঞ্চটোৰ আৰম্ভণিত ডু ব্যৱহাৰ কৰিব লগা হয় ইম্পেৰেটিভ চেণ্টেঞ্চত কেৱল আমি ডু ব্যৱহাৰ কৰোঁ চ' মই যদি এটা বাক্য কওঁ যে কল মি আফটাৰ দ্য মিটিং কল মি আফটাৰ দ্য মিটিং এই বাক্যটো চাওক কি কৈছে কল মি আফটাৰ দ্য মিটিং মিটিংখনৰ পাছত মোক ফোন কৰিবা মই যদি কওঁ মিটিংখনৰ পাছত মোক অৱশ্যে ফোন কৰিবা দেই ফোন কৰিবলৈ পাহৰি নাযাবা মই জোৰ দি কৈছোঁ যেতিয়া মই বাক্যটো জোৰ দি ক'ম ইমফেচাইজ কৰিম তেনেকুৱা ক্ষেত্ৰত মই এই কলৰ আগত ডুটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই ক'ব লাগিব ডু কল মি আফটাৰ দ্য মিটিং ডু কল মি আফটাৰ দ্য মিটিং মানে মিটিংখনৰ পাছত মোক অৱশ্যে ফোন কৰিবা এই বাক্যটোত যদি আপুনি নট ইউজ কৰি দিয়ে বাক্যটো নিগেটিভ হৈ যাব ডোণ্ট কল মি আফটাৰ দ্য মিটিং মানে হ'ল মিটিঙৰ পাছত মোক ফোন নকৰিবা হৈ যাব আপুনি যদি নটটো নলগায় ডু কল মি আফটাৰ দ্য মিটিং মোক মিটিংখনৰ পাছত নিশ্চয় ফোন কৰিবা অৱশ্যে ফোন কৰিবা এনেকৈ ক'বলৈ যাওঁতে আমি বাক্যটোৰ আৰম্ভণিত ডু ব্যৱহাৰ কৰিব লাগে ঠিক তেনেধৰণে আমি ক'ব পাৰোঁ ডু কাম এগেইন আকৌ আহিবা বুলি কওঁতে আমি কওঁ যে কাম এগেইন ডু কাম এগেইন অৱশ্যে আকৌ আহিবা আমি মানে যিজন ব্যক্তিক বাক্যটো কৈছোঁ আকৌ আহিবা বুলি আমি জোৰ দি কৈছোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছোঁ ইমফেচাইজ কৰিছোঁ আমি বাক্যটোত ষ্ট্ৰেছ দিছোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছোঁ ডু কাম এগেইন আকৌ অৱশ্যে আহিব এনেধৰণে ক'বলৈ যাওঁতে আমি ডুটো বাক্যৰ আৰম্ভণিত ব্যৱহাৰ কৰোঁ ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ডু ভিজিট এগেইন এই বাক্যটো একেটা অৰ্থই প্ৰকাশ কৰিছে ডু ভিজিট এগেইন মানে আকৌ আহিব দেই আমি জোৰ দি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কৈছোঁ ডু ভিজিট এগেইন আকৌ আহিব পুনৰ আহিব এনেধৰণে আমি ডু ইমফেটিক কৰিবৰ বাবে বা বাক্যটো ইমফেচাইজ কৰিবৰ বাবে আমি ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ইউজটো কেতিয়াবা আমাক কোনো ব্যক্তিয়ে এনেধৰণৰ প্ৰশ্ন কৰে যে তুমি তালৈ যোৱা নে বা তুমি আমুকটো খোৱা নে এনেধৰণে যিবোৰ প্ৰশ্ন কৰে এই প্ৰশ্নবোৰৰ উত্তৰ দিওঁতেও আমি ডু ব্যৱহাৰ কৰিব পাৰোঁ ধৰক আপোনাক কোনোবা এজনে সুধিছে তুমি তালৈ যোৱা নে বুলি আপোনাক প্ৰশ্ন সোধোতে আপোনাক কি বুলি ক'ব আপোনাক ক'ব যে ডু ইউ গো দেয়াৰ তুমি তালৈ যোৱা নে চ' আপুনি তেতিয়া কি ক'ব আপুনি ক'ব যে আই গো দেয়াৰ হয় মই তালৈ যাওঁ এনেধৰণে নকৈ আপুনি বাক্যটো এনেধৰণেও ক'ব পাৰে য়েছ আই ডুৰ অৰ্থ হ'ল হয় মই তালৈ যাওঁ বুলি কওঁতে আমি কমপ্লিট চেণ্টেঞ্চটো নকৈ যদি ডুৰে কুৱেশ্যনটো কৰে তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ য়েছ আই ডু হয় মই যাওঁ যি ছাবজেক্ট হয় সেই ছাবজেক্টৰ মতে আপোনালোকে ডু ডাজ ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে ডু ইউ ষ্টাডি ডেইলি তুমি সদায় অধ্যয়ন কৰা নে ধৰক মই আপোনাক সুধিছোঁ ডু ইউ ষ্টাডি ডেইলি তুমি সদায় অধ্যয়ন কৰা নে আপুনি তেতিয়া মোক উত্তৰটো কি দিব আপুনি মোক ক'ব যে য়েছ আই ষ্টাডি ডেইলি হয় মই সদায় পঢ়োঁ আপুনি এনেধৰণে নকয় আপুনি যদি মোক কয় যে য়েছ আই ডু হয় মই পঢ়োঁ বুলি কওঁতে আপোনালোকে ক'ব পাৰে য়েছ আই ডু এনেধৰণেও আমি ডু এনচাৰ দিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি এনেধৰণৰ কিছুমান বাক্য যিবোৰ বাক্য আমি বিভিন্ন কথা বতৰা বা বিভিন্ন ৰাইটিঙত দেখিবলৈ পাওঁ চ' এই বাক্যবোৰত যেতিয়া আমি ইমফেচাইজ কৰিবলৈ যাওঁ এই বাক্যবোৰত যেতিয়া আমি জোৰ দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডু ডিড ডাজৰ সহায় ল'বই লাগে চ' আমি ডু ডিড ডাজৰ সহায় নোলোৱাকৈ এই বাক্যবোৰ ইমফেচাইজ কৰিব নোৱাৰোঁ মই অলৰেডি আপোনালোকক কৈ আহিলোঁ যে আমি যেতিয়া বাক্য এটা নিগেটিভ বা ইণ্টাৰগেটিভ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ডু ডিড ডাজৰ সহায় ল'বই লাগিব ডু ডিড ডাজৰ সহায় নোলোৱাকৈ আমি ইনডিফিনিট টেন্সৰ বাক্যবোৰ নিগেটিভ বা ইণ্টাৰগেটিভ কৰিব নোৱাৰোঁ চ' মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে কিছুমান এফাৰ্মেটিভ চেণ্টেন্সতো আমি ডু ডিড ডাজৰ সহায় ল'ব লগা হয় যেতিয়া আমি বাক্যটোত জোৰ দিবলৈ যাওঁ ইমফেচাইজ কৰিবলৈ যাওঁ বা বাক্যটোত ষ্ট্ৰেছ দিবলৈ যাওঁ চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম প্ৰথমতে মই আপোনালোকক তিনিওটা ধৰণৰ বাক্যৰ এটা এক্সাম্পল দি ল'বলৈ যত্ন কৰোঁ তাৰপিছত মই আপোনালোকক কিছুমান এক্সাম্পল কৈ দিম চ' বাক্যটো চাওক ফাৰ্ষ্ট চেণ্টেন্সটো চাওক কি কৈছে
ডু ইউ এগ্ৰি উইথ মি ডু ইউ এগ্ৰি উইথ মি এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স তুমি মোৰ লগত সন্মত নে মই প্ৰশ্ন কৰিছোঁ ডু ইউ এগ্ৰি উইথ মি ধৰক আপুনি উত্তৰ দিছে যে মই তোমাৰ লগত সন্মত নহয় মই তোমাৰ লগত সন্মত নহওঁ তোমাৰ কথাত সন্মত নহওঁ এনেধৰণে ক'বলৈ যাওঁতে মই বাক্যটো নিগেটিভত ক'ম তেতিয়া মই ক'ম আই ডোণ্ট এগ্ৰি উইথ ইউ আই ডোণ্ট এগ্ৰি উইথ ইউ মই তোমাৰ লগত সন্মত নহয় এতিয়া চাওক মই যদি বাক্যটো কওঁ যে মই তোমাৰ লগত সন্মত এইটো এনেধৰণে আমি জোৰ দি কওঁ মই তোমাৰ লগত ৰেডি টু মই তোমাৰ লগত এগ্ৰি আছোঁ তো মই তোমাৰ লগত এগ্ৰি আছোঁ এনেধৰণে যেতিয়া আমি বাক্যটো জোৰ দিবলৈ যাওঁ তেতিয়া আমি এই বাক্যটো যিটো ছাবজেক্ট হয় আৰু ছাবজেক্টৰ পাছত আমি ডু ব্যৱহাৰ কৰিম টেন্স অনুসৰি আৰু ভাৰ্বৰ আগত ডুটো ব্যৱহাৰ কৰিম চ' আমি কেনেধৰণে ক'ম তেতিয়া আমি বাক্যটো ক'ব লাগিব আই ডু এগ্ৰি উইথ ইউ I do agree with you. I do agree with you মানে হ'ল মই তোমাৰ লগত সন্মত মই বাক্যটোত ষ্ট্ৰেছ দি কৈছোঁ জোৰ দি কৈছোঁ মই তোমাৰ লগত সন্মত হৈছোঁ এনেধৰণে যিবোৰ কওঁ তেনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I do agree with you মই তোমাৰ লগত সন্মত হৈ এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে আই ডু লাইক ইউৰ ভিডিঅ'জ মই তোমাৰ ভিডিঅ'বোৰ লাইক কৰোৱেচোন ধৰক আপোনাক মই কৈছোঁ যে আপুনি মোৰ ভিডিঅ'বোৰ লাইক নকৰে আপোনালোকে চাই ভিডিঅ'বোৰ কিন্তু লাইক কৰি নাযায় তেতিয়া আপুনি মোক কৈছে যে আই ডু লাইক ইউৰ ভিডিঅ'জ মই আপোনাৰ ভিডিঅ'বোৰ লাইক কৰোৱেচোন পচন্দ কৰোৱেচোন এনেধৰণে ক'বলৈ যাওঁতে আমি ডুটো ছাবজেক্টৰ পাছত ব্যৱহাৰ কৰিছোঁ তেতিয়া মই বাক্যটো কৈছোঁ আই ডু লাইক ইউৰ ভিডিঅ' এনেধৰণে আমি যেতিয়া বাক্যবোৰ ইমফেচাইজ কৰিব লগা হয় যেতিয়া বাক্যবোৰত আমি ষ্ট্ৰেছ দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ছাবজেক্টৰ পাছত টেন্স অনুসৰি ডু ডিড ডাজ ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া চাওঁ আমি ডাজৰ দুই এটা এক্সাম্পল চ' ডাজ চাওক কেনেধৰণে ব্যৱহাৰ কৰোঁ আমি ইণ্ট্ৰগেটিভ চেণ্টেন্সত কেনেকৈ ব্যৱহাৰ কৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে এক চাবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে ডাজ চি ৱৰ্ক হাৰ্ড এই বাক্যটো কি কৈছে ডাজ চি ৱৰ্ক হাৰ্ড তাই কষ্ট কৰেনে মই বাক্যটো কি কৈছে ডাজ চি ৱৰ্ক হাৰ্ড তাই কষ্ট কৰেনে আপুনি উত্তৰ দিছে যে তাই কষ্ট নকৰে তেতিয়া আপুনি কি ক'ব চি ডাজন্ট ৱৰ্ক হাৰ্ড তাই কষ্ট নকৰে এটা হ'ল ইণ্ট্ৰগেটিভ এটা হ'ল নিগেটিভ গতিকে ইণ্ট্ৰগেটিভ আৰু নিগেটিভত আমি ডু ডাজ ব্যৱহাৰ কৰোঁৱে এতিয়া চাওক মই যদি এই বাক্যটো এনেধৰণে কওঁ যে তাই কষ্ট কৰেইচোন এনেধৰণে যেতিয়া আমি বাক্যটো জোৰ দি ষ্ট্ৰেছ দি ক'বলৈ যাওঁ তেতিয়া আমি ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তাৰপিছত আমি ডাজ ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ম চি ডাজ ৱৰ্ক হাৰ্ড তাই কষ্ট কৰেই এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ চি ডাজ ৱৰ্ক হাৰ্ড এই যিটো বাক্য হয় এই ইমফেটিক যিটো চেণ্টেন্স হয় এই চেণ্টেন্সটোৰ পিছত আপুনি নট ব্যৱহাৰ কৰিব নোৱাৰে যদি নট ব্যৱহাৰ কৰি দিয়ে বাক্যটো নিগেটিভ হৈ পৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে হি ডাজ টক টু দ্য গাৰ্ল এই বাক্যটো চাওক হি ডাজ টক টু দ্য গাৰ্ল ধৰক কোনোবা এজনে কৈছে যে তেওঁ ছোৱালীজনীৰ লগত কথা পাতে জানো মই কৈছোঁ যে তেওঁ ছোৱালীজনীৰ লগত কথা পাতেইচোন তেওঁ ছোৱালীজনীৰ লগত কথা পাতে এনেধৰণে মই যেতিয়া জোৰ দি ক'বলৈ যাম তেতিয়া মই বাক্যটো ক'ম হি ডাজ টক টু দ্য গাৰ্ল সি ছোৱালীজনীৰ লগত কথা পাতেইচোন এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে ডিড চি কল ইউ এই বাক্যটো চাওক কি ক'লে তাই তোমাক ফোন কৰিছিল নে ইণ্ট্ৰগেটিভ হোৱাৰ বাবে বাক্যৰ আৰম্ভণিত ডিড ব্যৱহাৰ কৰিলোঁ তাৰ উত্তৰ হিচাপে মই যদি কওঁ চি ডিডন্ট কল মি তাই মোক ফোন কৰা নাছিল নিগেটিভ হোৱাৰ বাবে ডিডন্ট ইউজ কৰিলোঁ তাৰপিছত চাওক নেক্সট চেণ্টেন্সটো যদি মই জোৰ দি ক'বলৈ যাওঁ তাই তোমাক ফোন কৰিছিলেইচোন এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তাই তোমাক ফোন কৰিছিল এনেধৰণে যেতিয়া জোৰ দি ক'বলৈ যাওঁ তেতিয়া মই বাক্যটো যিটো নিগেটিভ চেণ্টেন্স আছিলে য'ত আমি ডিড নট ইউজ কৰিছিলোঁ তাৰ পৰা নটটো আমি আঁতৰাই দিলেই বাক্যটো শুদ্ধ হৈ যাব তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ চি ডিড কল ইউ তাই তোমাক ফোন কৰিছিলেইচোন এনেধৰণে আমি ডিড ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে I did study for the exam এই বাক্যটো চাওক কি কৈছে I did study for the exam মই এক্সামটোৰ বাবে পঢ়িছিলোঁচোন মই এক্সামটোৰ বাবে পঢ়িছিলোঁচোন এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ I did study for the exam মই এক্সামটোৰ বাবে পঢ়িছিলোঁচোন ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে she did try her best even though it wasn't enough এই বাক্যটো চাওক কি ক'লে she did try her best তাই তাইৰ সাধ্য অনুসাৰে যত্ন কৰিছিলেইচোন but it wasn't enough কিন্তু এইটো যথেষ্ট নাছিল বুলি কওঁতে আমি বাক্যটোত she did
ট্ৰাই হাৰ বেষ্ট এনেধৰণে আমি ব্যৱহাৰ কৰিলোঁ ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট এক্সাম্পলটো চাওঁ কি কৈছে আই ডিড হেল্প ইউ ইন কুকিং এই বাক্যটো কি কৈছে আই হেল্প ইউ ইন কুকিং বুলি কওঁতে আমি ক'ম মই তোমাক কুকিঙত সহায় কৰিছিলোঁ মই এতিয়া বাক্যটো কৈছোঁ আই ডিড হেল্প ইউ ইন কুকিং মই তোমাক ৰন্ধা বঢ়াত সহায় কৰিছিলোঁৱেই বা কৰিছিলোঁৱেইচোন এনেধৰণে যেতিয়া আমি জোৰ দি বাক্যটো ক'বলৈ গ'লোঁ তেতিয়া মই বাক্যটো ক'লোঁ আই ডিড হেল্প ইউ ইন কুকিং এনেধৰণে আমি ডু ডিড ডাজ বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ডু ডিড ডাজ আমি কেনেদৰে কোনবোৰ চিটুৱেশ্যনত বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক কিবা কমেণ্ট আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনবিলাকৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে